ষ্টুডিঅ'ৰ মজত মই মিনহাজ পঞ্চায়তত এতিয়াৰে পৰা নতুন নিয়ম কৰা হৈছে চৰকাৰৰ ফালৰ পৰা অতি শীঘ্ৰেই কম দিনৰ ভিতৰতেই নতুন নিয়ম জাৰি কৰিব প্ৰতিখন পঞ্চায়তত যিসকল ৱাৰ্ড সদস্য বা যিসকল মহিলা প্ৰাৰ্থী জয়ী হৈছে এই মহিলা প্ৰাৰ্থী জয়ী হোৱা সকলহে পঞ্চায়তত তেওঁলোকক প্ৰৱেশ কৰিব পাৰিব বা তেওঁলোকৰ বাবেহে পঞ্চায়তখন কিন্তু তেওঁলোকৰ স্বামীৰ বাবে পঞ্চায়তখন নহয় যিসকল ৱাৰ্ড সদস্য যিসকল কাউন্সিলৰ যিসকল প্ৰেসিডেন্ট তেওঁলোক আছে পঞ্চায়তখনৰ এই পঞ্চায়তখনৰ ৱাৰ্ড সদস্যসকলৰ স্বামীৰ বাবে নহয় এতিয়াৰে পৰা পঞ্চায়তত স্বামীক নিষিদ্ধ কৰি দিয়া হৈছে স্বামী কেতিয়াও এক পঞ্চায়তৰ কামৰ বাবে যাব নোৱাৰিব এগৰাকী সাধাৰণ ৰাইজ হিচাপে এগৰাকী সাধাৰণ ব্যক্তি হিচাপে যেনেদৰে বেলেগ ব্যক্তিসকল যাব বা অন্য ৰাইজ যাব ঠিক তেনেদৰে নিজৰ স্বামীগৰাকীও যাব পাৰিব ৱাৰ্ড সদস্যৰ স্বামীগৰাকীও ঠিক তেনেদৰেহে যাব পাৰিব তাত কোনো ধৰণৰ চকী চেয়াৰত বহি থাকিব নোৱাৰিব কোনো ধৰণৰ তেওঁ তাতে দাদাগিৰি নাহাতিব কোনো কাৰণত তেওঁ তাতে গৈ নিজৰ পত্নীৰ দোহাই দি কাম কৰিব নোৱাৰিব এতিয়াৰে পৰা প্ৰতিগৰাকী প্ৰাৰ্থীৰ স্বামীলৈ এই নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে পঞ্চায়ত বিভাগৰ ফালৰ পৰা ইতিমধ্যে চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত দাসে এই কথা ঘোষণা কৰিছে কালিৰ দিনটোত প্ৰতিগৰাকী স্বামীৰ বাবে নিষিদ্ধ কৰা হৈছে পঞ্চায়ত এগৰাকী সাধাৰণ ৰাইজ হিচাপে তাত উপস্থিত হ'ব পাৰিব কামৰ বুজনি ল'ব পাৰিব সাধাৰণ ৰাইজ হিচাপে কোনো কাৰণত প্ৰাৰ্থীৰ স্বামী হিচাপে তাত যাব নোৱাৰিব বহি থাকিব নোৱাৰিব কাম কৰিব নোৱাৰিব এই মুহূৰ্তত সবিকাক লৈ কাৰণে চেষ্টা কৰিছো পঞ্চায়তত নিষিদ্ধ হল মহিলা প্ৰতিনিধিৰ স্বামী প্ৰতিনিধিৰ খলনি পঞ্চায়তত প্ৰতিনিধিৰ স্বামী বহি থাকিব নোৱাৰিব বহু পঞ্চায়তত পত্নীৰ খলনি বহি থাকে স্বামী কিন্তু এতিয়াৰে পৰা নোৱাৰিব স্বামী আহিবলৈ এতিয়াৰে পৰা স্বামীসকল পঞ্চায়ত প্ৰতিনিধিৰ স্বামীসকল এতিয়াৰে পৰা আহিবলৈ নোৱাৰিব সাধাৰণ ৰাইজ হিচাপে আহিব পাৰিব পঞ্চায়ত প্ৰতিনিধিৰ স্বামী আৰু এই কথা ইতিমধ্যে ঘোষণা কৰিছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা কিন্তু কোনো কাম কাজতেই যাতে জড়িত থাকিব নোৱাৰিব স্বামী সাধাৰণ ৰাইজ হিচাপে স্বামী প্ৰতিনিধিৰ স্বামী যাব পাৰিব পঞ্চায়তলৈ কিন্তু কোনো কামত যাতে জড়িত থাকিব নোৱাৰিব তাৰ প্ৰতি লক্ষ্য ৰাখিব সেক্ৰেটাৰীয়ে প্ৰথমবাৰৰ বাবে লৈছে এই সিদ্ধান্ত এই মুহূৰ্তত সবিকা লৈ কাৰণে চেষ্টা কৰিছো অতি শীঘ্ৰেই প্ৰেৰণ কৰিব চৰকাৰৰ ফালৰ পৰা নিৰ্দেশনা এতিয়াৰে পৰা আন এক নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে পঞ্চায়ত গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত দাসে ইতিমধ্যে ঘোষণা কৰিছে পঞ্চায়তত নিষিদ্ধ কৰা হৈছে মহিলা প্ৰতিনিধিৰ স্বামী এতিয়াৰে পৰা পঞ্চায়তত নিষিদ্ধ কৰা হৈছে বহু পঞ্চায়তত পত্নীৰ খলনি বহি থাকে স্বামীগৰাকীয়ে পত্নীৰ হৈ কাম কৰিবলৈ পঞ্চায়তত গৈ চকীখন পাৰি বহি থাকে কিন্তু তেনেধৰণৰ স্বামীসকলক এতিয়াৰ পৰা সকিয়নি প্ৰদান কৰিছে চৰকাৰৰ ফালৰ পৰা অতি শীঘ্ৰে নিৰ্দেশনা জাৰি কৰিব পত্ৰযোগে নিৰ্দেশনা প্ৰেৰণ কৰিব পঞ্চায়তে সেক্ৰেটাৰীসকলে নিৰীক্ষণ কৰিব পঞ্চায়ত প্ৰতিনিধিৰ স্বামী যাই তাত বহি থাকিব নোৱাৰিব কাম কৰিব নোৱাৰিব এগৰাকী সাধাৰণ ৰাইজ হিচাপে তাত উপস্থিত হ'ব পাৰিব আৰু কামৰ বুজনি ল'ব পাৰিব কিন্তু পঞ্চায়ত প্ৰতিনিধিৰ স্বামী হিচাপে তাত গৈ জড়িত থাকিব নোৱাৰিব কোনো কাম তেওঁ কৰিব নোৱাৰিব এই নিৰ্দেশনা ইতিমধ্যে ৰাজ্য চৰকাৰৰ ফালৰ পৰা প্ৰেৰণ কৰিছে প্ৰতিখন পঞ্চায়তলৈ আমি স্বামীসকলৰ জৰিয়তে পঞ্চায়তত আমি প্ৰৱেশ নিষিদ্ধ কৰিছোঁ কাৰণ কিয় আমি এই বজালী জিলাতে মই দেখিছোঁ যে এগৰাকী প্ৰাৰ্থীৰ স্বামীয়ে তেওঁ নিজে ব্লকত দিনটো বহি থকাৰ কাৰণে সেইগৰাকী মহিলা হাৰিবলগীয়া হৈছে গতিকে আমি এইটো আহ্বান জনাইছোঁ আমাৰ প্ৰতিনিধিসকলক যে তেওঁলোকৰ স্বামীক যাতে আমাৰ কাৰ্যালয়লৈ যাতে প্ৰেৰণ নকৰে আজি দুজন স্বামীক পঠাই দিছিলে আমি সেই দুজন স্বামীক যাক পঠাই দিছিলে আমি তেওঁলোকক গামোচা প্ৰদান কৰা নাই আজি আমি বাৰ্তা দিছোঁ যে স্বামীক পঠালে নহ'ব নিজে সশৰীৰে উপস্থিত থাকিব লাগিব কিন্তু অফিচিয়েলিটো চাকৰিয়ালে হওক বা নন চাকৰিয়ালে হওক তেওঁলোকে নিজে নাগৰিক হিচাপে আহিব পাৰে কিন্তু তেওঁৰ ঘৈণীয়েকক ৰিপ্ৰেজেণ্ট কৰি পেলাই স্বামী আহিব নোৱাৰে এতিয়া কিবা সভা এখন আছে স্বামী আহি পেলাই বাইকেৰে লৈ গ'ল সেইটো সহায়টো কৰিব লাগিব কিন্তু সভাকক্ষত বহি থকা বা কাৰ্যালয়ত বহি থকা এই কামটো নহ'ব আৰু ইতিমধ্যে মই বিডিঅ'সকলক মই নিৰ্দেশ প্ৰদান কৰি যে যিসকলৰ স্বামীয়ে
যাতে কাৰ্যালয়ত যাতে সোমাব নোৱাৰে তাৰ কাৰণে মই এখন নতুন নিৰ্দেশনা প্ৰদান কৰিম সকলো বিডিঅ'বিলাকক সকলো পঞ্চায়তৰ সচিবক যে নিৰ্বাচিত সদস্যৰ গিৰিয়েকে যাতে কাৰ্যালয়ত যাতে বহি থাকিব নোৱাৰে তাৰ কাৰণে এইবাৰ প্ৰথমৰ পৰাই ব্যৱস্থা কৰিম যে আমি আগন্তুক দিনত আমি স্বামীসকলৰ জৰিয়তে পঞ্চায়তত আমি প্ৰৱেশ নিষিদ্ধ কৰিছোঁ কাৰণ কিয় আমি এই বজালী জিলাতে মই দেখিছোঁ যে এগৰাকী প্ৰাৰ্থীৰ স্বামীয়ে তেওঁ নিজে ব্লকত দিনটো বহি থকাৰ কাৰণে সেইগৰাকী মহিলা হাৰিবলগীয়া হৈছিল গতিকে আমি এইটো আহ্বান জনাইছোঁ আমাৰ প্ৰতিনিধিসকলক যে তেওঁলোকৰ স্বামীক যাতে আমাৰ কাৰ্যালয়লৈ যাতে প্ৰেৰণ নকৰে আজি দুজন স্বামীক পঠাই দিছিলে আমি সেই দুজন স্বামীক যাক পঠাই দিছিলে আমি তেওঁলোকক গামোচা প্ৰদান কৰা নাই আজি আমি বাৰ্তা দিছোঁ যে স্বামীক পঠালে নহ'ব নিজে সশৰীৰে উপস্থিত থাকিব লাগিব কিন্তু অফিচিয়েলিটো চাকৰিয়ালে হওক বা নন চাকৰিয়ালে হওক কোনো তেওঁলোকে তেওঁ নিজে নাগৰিক হিচাপে আহিব পাৰে কিন্তু তেওঁ নিজৰ ঘৈণীয়েকক ৰিপ্ৰেজেণ্ট কৰি পেলাই স্বামী আহিব নোৱাৰে এতিয়া কিবা সভা এখন আছে স্বামী আহি পেলাই বাইকেৰে লৈ গ'ল সেইটো সহায়টো কৰিব লাগিব কিন্তু সভাকক্ষত বহি থকা বা কাৰ্যালয়ত বহি থকা এই কামটো নহ'ব আৰু ইতিমধ্যে মই বিডিঅ'সকলক মই নিৰ্দেশ প্ৰদান কৰিম যে যিসকলৰ স্বামীয়ে যাতে কাৰ্যালয়ত যাতে সোমাব নোৱাৰে তাৰ কাৰণে মই এখন নতুন নিৰ্দেশনা প্ৰদান কৰিম সকলো বিডিঅ'বিলাকক সকলো পঞ্চায়তৰ সচিবক যে নিৰ্বাচিত সদস্যৰ গিৰিয়েকে যাতে কাৰ্যালয়ত যাতে বহি থাকিব নোৱাৰে তাৰ কাৰণে এইবাৰ প্ৰথমৰ পৰাই ব্যৱস্থা কৰিম যে আমি আগন্তুক দিনত আমি স্বামীসকলৰ জৰিয়তে পঞ্চায়তত আমি প্ৰৱেশ নিষিদ্ধ কৰিছোঁ কাৰণ কিয় আমি এই বজালী জিলাতে মই দেখিছোঁ যে এগৰাকী প্ৰাৰ্থীৰ স্বামীয়ে তেওঁ নিজে ব্লকত দিনটো বহি থকাৰ কাৰণে সেইগৰাকী মহিলা হাৰিবলগীয়া হৈছিল গতিকে আমি এইটো আহ্বান জনাইছোঁ আমাৰ প্ৰতিনিধিসকলক যে তেওঁলোকৰ স্বামীক যাতে আমাৰ কাৰ্যালয়লৈ যাতে প্ৰেৰণ নকৰে আজি দুজন স্বামীক পঠাই দিছিলে আমি সেই দুজন স্বামীক যাক পঠাই দিছিলে আমি তেওঁলোকক গামোচা প্ৰদান কৰা নাই আজি আমি বাৰ্তা দিছোঁ যে স্বামীক পঠালে নহ'ব নিজে সশৰীৰে উপস্থিত থাকিব লাগিব কিন্তু অফিচিয়েলিটো চাকৰিয়ালে হওক বা নন চাকৰিয়ালে হওক কোনো তেওঁলোকে তেওঁ নিজে নাগৰিক হিচাপে আহিব পাৰে কিন্তু তেওঁ নিজৰ ঘৈণীয়েকক ৰিপ্ৰেজেণ্ট কৰি পেলাই স্বামী আহিব নোৱাৰে এতিয়া কিবা সভা এখন আছে স্বামী আহি পেলাই বাইকেৰে লৈ গ'ল সেইটো সহায়টো কৰিব লাগিব কিন্তু সভাকক্ষত বহি থকা বা কাৰ্যালয়ত বহি থকা এই কামটো নহ'ব আৰু ইতিমধ্যে মই বিডিঅ'সকলক মই নিৰ্দেশ প্ৰদান কৰিম যে যিসকলৰ স্বামীয়ে যাতে কাৰ্যালয়ত যাতে সোমাব নোৱাৰে তাৰ কাৰণে মই এখন নতুন নিৰ্দেশনা প্ৰদান কৰিম সকলো বিডিঅ'বিলাকক সকলো পঞ্চায়তৰ সচিবক যে নিৰ্বাচিত সদস্যৰ গিৰিয়েকে যাতে কাৰ্যালয়ত যাতে বহি থাকিব